নমস্কাৰ, আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছোঁ HSLC ফাইনেল এক্সামত জেনেৰেল ছায়েন্সৰ অলৰেডি আহি যোৱা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰৰ বিষয়ে। ইয়াৰ আগৰ পাৰ্ট 1 আৰু পাৰ্ট 2ত আমি ভেৰি শ্বৰ্ট কুৱেশ্যন এণ্ড শ্বৰ্ট কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিছিলোঁ। যিসকলে আগৰ ভিডিঅ'বোৰ চোৱা নাই, কাইণ্ডলি আগৰ ভিডিঅ'টো চাই ল'ব। আজি আমি ইয়াৰ বাকী থকা কুৱেশ্যনবোৰৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যন ইজ take about 3 ml of sodium sulfate solution in a test tube. In another test tube, take about 3 ml of barium chloride solution. দুটা solution কথা কৈছে sodium sulfate আৰু এটা কৈছে barium chloride. And then mix the two solution and answer the following. Mix কৰি তাৰপিছত ইয়াত কি হ'ব তাৰ বিষয়ে আমি কুৱেশ্যনখিনি আনসাৰ কৰিব লাগে। The first question is write the observation of the above experiment. কৈছে ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখা। তো কি আমি দেখা পাম এইটো যদি কৰোঁ, এইটো আমি দেখিম যে a white precipitate is observed to form immediately upon mixing the sodium sulfate solution and the barium chloride solution. This white substance is insoluble in water. আমি যেতিয়া sodium sulfate আৰু barium sulfateক মিহলি কৰিম, মিক্স কৰিম, তেতিয়া দেখিম যে এটা বগা অধক্ষেপ পৰিছে ইয়াৰ তলত আৰু যিটো নেকি এই অধক্ষেপটো পানীত অদ্ৰৱণীয় বুলি কৈছে। Then the second question is write the chemical equation of the above observation and mention the type of the reaction. ওপৰৰ পৰ্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণটো লিখিব দিছে আৰু সমীকৰণটো কোন প্ৰকাৰৰ বিক্ৰিয়া সেইটোও মেনশ্যন কৰিব দিছে। তো আমি যদি সমীকৰণটো লিখোঁ ছডিয়াম ছালফেটৰ সংকেতটো হৈছে Na2SO4 and বেৰিয়াম ছালফেট ক্লৰাইডৰ সংকেতটো হৈছে BaCl2। যেতিয়া এই দুইটাই বিক্ৰিয়া কৰে তেতিয়া বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইড নামৰ দুটা যৌগৰ সৃষ্টি হয়। ইয়াৰে বেৰিয়াম ছালফেট যিটো সেইটোৱে হৈছে আমাৰ প্ৰিচিপিটেট বা অধক্ষেপ। ঠিক আছে, তো ইয়াতে আমি দেখা পালোঁ বিফোৰ ৰিয়েকশ্যন ছালফেটটো ছডিয়ামৰ লগত আছিল এণ্ড আফটাৰ ৰিয়েকশ্যন ছালফেটটো বেৰিয়ামৰ লগত গুচি গ'ল। আকৌ ছেকেণ্ডটোত যদি আমি চাওঁ বেৰিয়ামৰ লগত ক্লৰিন আছিলে বিফোৰ ৰিয়েকশ্যন আৰু আফটাৰ ৰিয়েকশ্যন ক্লৰিনটো ছডিয়ামৰ লগত গুচি গ'ল। তো ইয়াতে দুবাৰ বিনিময় হৈছে, আদান প্ৰদান হৈছে, সেইকাৰণে ইয়াক আমি ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন বা দ্বি অপসৰণ বিক্ৰিয়া বুলি কওঁ। ঠিক আছে, দেন মুভিং টু দি নেক্সট কুৱেশ্যন। Explain the following in terms of gain or loss of oxygen with the example each oxidation and reduction. আমি অক্সিজেন বৃদ্ধি অথবা কঠিৰ সংজ্ঞাৰে তলৰ পদসমূহৰ এটা উদাহৰণ সহ ডেফিনেশ্যন দিব লাগে। প্ৰথমটো কৈছে অক্সিডেশ্যন, ডেট ইজ জাৰণ। Oxidation is a chemical reaction where a substance gains oxygen. জাৰণটো হৈছে এনেকুৱা এটা বিক্ৰিয়া য'ত নেকি কোনো পদাৰ্থৰ লগত আহি অক্সিজেন যোগ হয়। এই যোগ হোৱা ঘটনাটোকেই আমি কি কওঁ জাৰণ বা অক্সিডেশ্যন বুলি কওঁ। ফৰ এক্সাম্পল when magnesium reacts with oxygen তেতিয়া আমাৰ কি প্ৰডাক্ট পাওঁ মেগনেছিয়াম অক্সাইড। অৰ্থাৎ মেগনেছিয়ামৰ লগত কোনো ধৰণৰ অক্সিজেন নাছিলে বিফোৰ ৰিয়েকশ্যন, বাট আফটাৰ ৰিয়েকশ্যন মেগনেছিয়ামটো কি হৈ মেগনেছিয়ামৰ লগত অক্সিজেন আহি যোগ হৈ গ'ল। সেইকাৰণে আমি ইয়াক কি বুলি ক'ম অক্সিডেশ্যন ৰিয়েকশ্যনৰ এটা এক্সাম্পল বা জাৰণৰ এটা উদাহৰণ। ঠিক আছে, দেন দ্য ছেকেণ্ড কৈছে ৰিডাকশ্যন। ৰিডাকশ্যন মানে হৈছে বিজাৰণ। Reduction is a chemical reaction where a substance loses oxygen. ইয়াতে কি হয় অক্সিজেন লুজ কৰে, আগৰটোত গেইন হৈছিলে ইয়াতে কি হ'ব লুজ হ'ব। ফৰ এক্সাম্পল কপাৰ অক্সাইড when reacts with hydrogen it gives copper and water, that is H2O. ইয়াতে আমি দেখা পালোঁ যে বিফোৰ ৰিয়েকশ্যন কপাৰৰ লগত অক্সিজেন আছিলে, বাট আফটাৰ ৰিয়েকশ্যন কপাৰৰ পৰা অক্সিজেন আঁতৰি গ'ল, অৰ্থাৎ অক্সিজেন হেৰুৱাইছে, লছ কৰিছে। এনেকুৱা ধৰণৰ বিক্ৰিয়াক আমি কি বুলি কওঁ বিজাৰণ বিক্ৰিয়া। কৈছে সেইকাৰণে কৈছে যি ৰাসায়নিক বিক্ৰিয়াত কোনো পদাৰ্থৰ পৰা অক্সিজেন অপসাৰণ হয়, আঁতৰি যায়, অৰ্থাৎ আঁতৰি যায়, তেনেবোৰ বিক্ৰিয়াকে আমি বিজাৰণ বিক্ৰিয়া বুলি কওঁ। ঠিক আছে, দেন দ্য নেক্সট কুৱেশ্যন ইজ এ সলিউশ্যন অফ এ ছাবষ্টেন্স এক্স ইজ ইউজড ফৰ হোৱাইট ৱাশ্বিং। এটা পদাৰ্থ এক্স আছে যাক কৈছে আমি বগা ৰং সানিবলৈ ব্যৱহাৰ কৰোঁ। কুৱেশ্যন দিছে নেম দি ছাবষ্টেন্স এক্স এণ্ড ৰাইট ইটছ ফৰ্মুলা। আমি সেই এক্সটো কি হয় আৰু তাৰ সংকেতটো লিখিব লাগে। তো ইয়াৰ পৰা আমি গম পালোঁ যে কেলছিয়াম অক্সাইড, যাক আমি অসমীয়াত পোৰা চূণ বুলিও কওঁ, তাৰ সংকেতটো হৈছে CaO,
কেলছিয়াম অক্সাইড। এইটোৱেই আমি কি কৰোঁ, বগা ৰং সানিবলৈ ব্যৱহাৰ কৰোঁ। আগৰ দিনত মানুহে এইটোৰ সৈতেই কি কৰিছিলে, বেছিভাগে কালাৰ কৰিছিলে। আজিকালি বিভিন্ন ধৰণৰ কালাৰ ওলাইছে যদিও এইটো এতিয়াও ব্যৱহাৰ কৰা হয়। Then the second question is, write the reaction of the substance X in equation 1 above with water. আমাৰ যিটো প্ৰশ্ন 1ত কৈ দিছে, যিটো X মৌল, তাৰ লগত পানীৰ বিক্ৰিয়াটো আমি লিখিব লাগে। তো আমি X মৌলটো পালোঁ কি, কেলছিয়াম অক্সাইড। তো কৈছে যেতিয়া কেলছিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হয়, কেলছিয়াম হাইড্ৰক্সাইড। ঠিক আছে, যাক আমি অসমীয়াত শীতলিত চূণ বুলিও কওঁ। ঠিক আছে, দেন মুভিং টু দি নেক্সট কুৱেশ্যন। A shiny brown colored element X on heating in air becomes black in color. এটা উজ্জ্বল মুগা ৰঙৰ মৌল আছে যাক X বুলি কৈছে। এইটোক গৰম কৰোঁতে কি হয়, ক'লা হৈ পৰে। Then name the element X and the black colored compound formed. সেই X মৌলটো কি আৰু তাত যিটো ক'লা ব্লেক কালাৰৰ যৌগ উৎপন্ন হৈছে সেইটোৰ নাম লিখিব দিছে। এণ্ড অলছ আমি তাৰ কি লিখিব লাগে, কেমিকেল ৰিয়েকশ্যন, বিক্ৰিয়াটো লিখিব লাগে। তো X মৌলটো কি হ'ব, X মৌলটো হ'ব কপাৰ। The element X is copper and the black colored compound formed is copper oxide. আৰু তাত যিটো ক'লা কালাৰৰ ৰঙৰ যৌগ সৃষ্টি হয় সেইটো হৈছে কপাৰ অক্সাইড। এতিয়া ইয়াৰ বিক্ৰিয়াটো কেনেকুৱা হ'ব, কপাৰটো অৰিজিনেলি মুগা ৰঙত থাকে। যেতিয়া এইটো অক্সিজেনৰ সংস্পৰ্শত আহে তেতিয়া সি কি হয়, অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কপাৰ অক্সাইডলৈ ৰূপান্তৰ হয়। অৰ্থাৎ ইয়াৰ ওপৰত এটা চামনি পৰি যায় আৰু সেই চামনিটো কেনেকুৱা কালাৰৰ হয়, সেই লেয়াৰটো ক'লা কালাৰৰ হয়। সেইটোৱেই হৈছে কপাৰ অক্সাইড। ঠিক আছে, দেন কুৱেশ্যন নম্বৰ 5. What is a balanced chemical equation? Why should chemical equation be balanced? সন্তুলিত ৰাসায়নিক সমীকৰণ কি আৰু আমি কিয় ৰাসায়নিক সমীকৰণসমূহক সন্তুলিত কৰিব লাগে? ইয়াৰ আনসাৰটো হৈছে, a balanced chemical equation is a chemical formula in which the number of atoms of each element is the same on both the reactant, that is left side, and the product, that is right side. বাওঁফালে আৰু সোঁফালে কৈছে দুয়োফালে কি হ'ব, আমাৰ বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মৌলৰ সমান সংখ্যক পৰমাণু থাকে। তেনেকুৱা সমীকৰণকে আমি কি বুলি কওঁ, সন্তুলিত ৰাসায়নিক সমীকৰণ, বেলেঞ্চড কেমিকেল ইকুৱেশ্যন বুলি কওঁ। ফৰ এক্সাম্পল কৈছে হাইড্ৰজেনে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়া ৱাটাৰ বা পানী উৎপন্ন হয়। এতিয়া যদি আমি চাওঁ ইয়াতে বাওঁফালে আমাৰ হাইড্ৰজেন দুটা আছে, কিন্তু তাৰ লগত আমি 2 মাল্টিপ্লাই কৰিছোঁ, সেইকাৰণে বাওঁফালে হাইড্ৰজেন কেইটা হৈ গ'ল, 4টা, আৰু অক্সিজেন বাওঁফালে আছে 2টা। ঠিক তেনেকৈ আমি যদি সোঁফালেও চাওঁ, 2 পূৰণ কৰোঁতে আমাৰ হাইড্ৰজেন কেইটা হৈ গ'ল, 4টা, আৰু অক্সিজেন হৈ গ'ল 2টা। মানে মিলি আছে দুয়োফালে, বাওঁফালে সোঁফালে মিলি আছে হাইড্ৰজেন আৰু অক্সিজেনৰ। সেইটো হৈছে আমাৰ এটা বেলেঞ্চ কেমিকেল ইকুৱেশ্যনৰ এক্সাম্পল। এতিয়া আমি কিয় কৰিব লাগে এইটোক, বেলেঞ্চ নকৰিলেনো কি হয়? ইয়াৰ আনসাৰটো হৈছে, a chemical equation should be balanced because there is no loss or gain of any matter during a chemical reaction. That is, the law of conservation of mass must hold good for the reaction. কৈছে ভৰৰ নিত্যতা বিধি মতে আমাৰ বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি হ'ব নোৱাৰে আৰু বিনাশো হ'ব নোৱাৰে। সেয়েহে বিক্ৰিয়াসমূহত বিক্ৰিয়াৰ আগত বিক্ৰিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ আৰু বিক্ৰিয়াৰ পিছত বিক্ৰিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰ সমান হ'ব লাগিব। গতিকে আমি ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগে। সেইটোৱেই হৈছে আমাৰ ভৰৰ নিত্যতা সূত্ৰ। Then question number 6 is, a metal compound A reacts with dilute hydrochloric acid to produce a gas which extinguishes a burning candle. Identify the gas produced. If calcium chloride is one of the products formed in the above reaction, then name the metal compound A and write the balanced chemical equation for the reaction. ইয়াতে কৈছে এটা ধাতৱ যৌগ A আছে, সেই এটো কি একচুৱেলি আমাক কৈ দিয়া নাই, আমি সেইটো ওলাম। এতিয়া কৈছে এইটো যেতিয়া
লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া এটা গেছ উৎপন্ন হয় আৰু সেই গেছটোৱে জ্বলি থকা মম এটা নুমাব পাৰে। তেতিয়াহ'লে সেই কোনটো গেছে সেই জ্বলি থকা মমটো নুমুৱাইছে সেইটো আমি চিনাক্ত কৰিব লাগে। সেইটো হৈছে ফাৰ্ষ্ট কুৱেশ্যন। ছেকেণ্ড কুৱেশ্যনটো কৈছে ইয়াতে এই ধাতৱ যৌগ যিটো ধৰিছিলে এ, ধাতৱ যৌগটোনো কি? ঠিক আছে? আৰু লাষ্ট কুৱেশ্যনটো কৈছে আমাৰ ইয়াৰ সৈতে জড়িত বিক্ৰিয়াটো লিখিব লাগে, সমীকৰণটো লিখিব লাগে, কেমিকেল ইকুৱেশ্যনটো। ঠিক আছে? আমি এটা এটাকে কৰোঁ। প্ৰথম কৈছে যিটো গেছে মমটো নুমাব পাৰিছে, কেণ্ডেলটো নুমাব পাৰিছে, সেইটো হৈছে কাৰ্বন ডাই অক্সাইড। A gas that extinguishes a burning candle is carbon dioxide, that is CO2. ঠিক আছে? ফাৰ্ষ্ট কুৱেশ্যনটো হৈ গ'ল। দেন ছেকেণ্ড কুৱেশ্যনত অকণমান আমাক ক্লু এটা দিছে যে ইয়াতে কেলছিয়াম ক্লৰাইড উৎপন্ন হয়। তো ইয়াৰ পৰা আমি আইডিয়া পাই গৈছোঁ আমাৰ এ যৌগ যিটো আছে সেইটোত কিবা নহয় কিবা কেলছিয়াম থাকিব। তো কাৰ্বন ডাই অক্সাইড ওলাইছে অৰ্থাৎ ইয়াতে চি থাকিব লাগিব, অ' থাকিব লাগিব। আৰু লগতে আমি গম পালোঁ এতিয়া কেলছিয়াম মোটামুটি আমি হিণ্টছ পাই গৈছোঁ। তেতিয়াহ'লে আমাৰ এ যৌগটো হ'ব কেলছিয়াম কাৰ্বনেট। এতিয়া কেলছিয়াম কাৰ্বনেট যেতিয়া গম পাই গৈছোঁ এতিয়া আমি ৰিয়েকশ্যনটো লিখিব পাৰিম। কৈছে যেতিয়া কেলছিয়াম কাৰ্বনেটে HCl ৰ লগত বিক্ৰিয়া কৰে তেতিয়া কেলছিয়াম ক্লৰাইড কুৱেশ্যনত কৈয়ে দিছে আৰু আমি জানো যেতিয়া এটা ধাতৱ কাৰ্বনেটে এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া এটা লৱণ, পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। তো ইয়াতে লৱণ বা চল্টটো হৈছে কেলছিয়াম ক্লৰাইড আৰু লগতে ৱাটাৰ এণ্ড কাৰ্বন ডাই অক্সাইড ওলাইছে। ঠিক আছে? এইটোৱেই হৈ গ'ল আমাৰ ইয়াৰ লগত জড়িত ৰাসায়নিক সমীকৰণটো। Then question number 7. Decomposition of 2 gram of ferrous sulfate crystals when heated generated 1 gram solid oxide and 2 different gases. Identify the solid oxide and both the gases by writing proper chemical reaction. এতে কৈছে তাপ দিলে 2 গ্ৰাম ফেৰাছ ছালফেট স্ফটিকৰ বিয়োজন ঘটি 1 গ্ৰাম গোটা অক্সাইড আৰু 2 ধৰণৰ গেছৰ উৎপন্ন হয়। গোটা অক্সাইড এটা উৎপন্ন হয় আৰু তাত কি কৈছে দুটা গেছো উৎপন্ন হয়। এতিয়া আমি সেই গেছ দুটা কি আৰু সেই গোটা অক্সাইডটো কি সেইটো লিখিব লাগে আৰু ইয়াৰ লগতে তাৰ বিক্ৰিয়াটোও লিখিব লাগে। তো ইয়াতে যিটো বিক্ৰিয়া হ'ব বা ইয়াতে যিটো solid oxide হ'ব সেইটোৰ নাম হ'ব ferric oxide, that is Fe2O3, and two gases are sulfur dioxide and sulfur trioxide. এটা হ'ব সালফাৰ ডাইঅক্সাইড আৰু আনটো হ'ব সালফাৰ ট্ৰাইঅক্সাইড, that is SO2 and SO3, আৰু ফেৰিক অক্সাইডৰ সংকেতটো হৈছে Fe2O3। ঠিক আছে? এতিয়া ইয়াৰ লগত জড়িত বিক্ৰিয়াটো কি হ'ব? ফেৰাছ ছালফেট অৰ্থাৎ ইয়াৰ সংকেতটো হৈছে FeSO4 আৰু এইটো যেতিয়া কৈছে আমি হিট দিম ইয়াত তেতিয়া কি উৎপন্ন হ'ব? এটা হ'ব Fe2O3 আৰু এটা সালফাৰ ডাইঅক্সাইড আৰু এটা সালফাৰ ট্ৰাইঅক্সাইড। ঠিক আছে? এইটোৱে আছিলে আমাৰ question number 7. In question number 8. What do you mean by corrosion and rancidity? Explain with examples. ক্ষয়ীভৱন আৰু rancidity বুলিলে কি বুজায়? উদাহৰণেৰে সৈতে আমি ব্যাখ্যা কৰিব লাগে। Corrosion refers to the deterioration of metals due to chemical reaction with their environment. যি প্ৰক্ৰিয়াৰ জৰিয়তে কোনো ধাতু বা ইয়াৰ উপৰিভাগ বিভিন্ন পদাৰ্থ যেনে এচিড, জলীয় বাষ্প আৰু বিভিন্ন কাৰকৰ দ্বাৰা আক্ৰান্ত হৈ ধাতু বা ইয়াৰ উপৰিভাগত ক্ষয় সাধন হয়। সেই ক্ষয় সাধন হোৱাকেই আমি কি বুলি কওঁ? ক্ষয়ীভৱন বুলি কওঁ অৰ্থাৎ corrosion বুলি কওঁ। ফৰ এক্সাম্পল আমি ক'ব পাৰোঁ ৰাষ্টিং অফ আইৰণ, মানে লোট যে মামৰে ধৰে সেইটোৱে তাৰ এটা এক্সাম্পল, ক্ষয়ীভৱনৰ এক্সাম্পল। দেন দ্য rancidity. Rancidity refers to the spoilage of fats and oils in food, leading to unpleasant odor and taste. মানে কোনো খাদ্য সামগ্ৰী বিশেষকৈ তেল বা চৰ্বিজাতীয় খাদ্যত অতিৰিক্ত অক্সিজেন লগ লাগি খাদ্যবস্তুৰ জাৰণ ঘটি কি হয়? খাদ্যত দুৰ্গন্ধৰ সৃষ্টি হয়। তাকেই আমি rancidity বুলি কওঁ। ফৰ এক্সাম্পল the smell and taste of old cooking oil. পুৰণি তেলজাতীয় বস্তুবোৰৰ গোন্ধটো হৈছে rancidity এটা এক্সাম্পল। এইটো আছিলে আমাৰ question number 8. Then question number 9. What do you mean by redox reaction? Find out the oxidation and reduction of reaction of the following. এই কুৱেশ্যনটো 2024ত আহিছিলে। redox reaction মানে কি? When oxidation and reduction occur simultaneously in a given chemical reaction, it is known as a redox reaction. যেতিয়া এটা বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুইটা প্ৰক্ৰিয়া একেলগে সংঘটিত হয় তেতিয়া তাক আমি redox বিক্ৰিয়া বা জাৰণ বিজাৰণ বিক্ৰিয়া বুলি কওঁ। এতিয়া এটা বিক্ৰিয়া দি দিছে যেতিয়া কৈছে কপাৰ অক্সাইডে হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰিব আৰু তাত আমি হিট দিম
তেতিয়া কি ওলাব? কপাৰ আৰু ৱাটাৰ। এতিয়া ইয়াতে কোনটো অক্সিডেশ্যন হৈছে আৰু কোনটো ৰিডাকশ্যন হৈছে সেইটো ওলাব লাগে। এতিয়া অক্সিডেশ্যন মানে আমি অলপ আগতে পঢ়ি আহিছোঁ, অক্সিজেন যদি যোগ হয় তেতিয়া তাক কওঁ অক্সিডেশ্যন। আমাৰ এই সমীকৰণটোত হাইড্ৰজেনটো বিফৰ ৰিয়েকশ্যন H2 আছিলে আৰু আফটাৰ ৰিয়েকশ্যন H2ৰ লগত আহি অক্সিজেন যোগ হ'ল। অৰ্থাৎ হাইড্ৰজেনটো কি হৈছে? অক্সিডেশ্যন হৈছে। আকৌ কপাৰ অক্সাইড যিটো আছিলে CuO, অৰ্থাৎ কপাৰৰ লগত অক্সিজেন আছিলে, কিন্তু ৰিয়েকশ্যন হোৱাৰ পিছত অকল কপাৰ থাকিল, অক্সিজেনটো আঁতৰি গ'ল আৰু আমি পঢ়ি আহিছিলোঁ অক্সিজেন আঁতৰি যোৱা মানে বিজাৰণ বা ৰিডাকশ্যন। সেইকাৰণে ৰিডাকশ্যনটো কি হ'ব বা বিজাৰণ হ'ব কপাৰ অক্সাইড। ঠিক আছে? এইটোৱে আছিলে আমাৰ ৰেডক্স বিক্ৰিয়াৰ এটা উদাহৰণ। অৰ্থাৎ ইয়াতে দুয়োটা বিক্ৰিয়া একেলগে সংঘটিত হৈছে। এটা ছিংগল ৰিয়েকশ্যনতে জাৰণো হৈছে, বিজাৰণো হৈছে। ঠিক আছে? দেন কুৱেশ্যন নম্বৰ 10 ইজ write the chemical equation involved in the dissolution of HCl in water. Name the ions formed in this reaction. HCl যেতিয়া আমি পানীত দ্ৰৱীভূত কৰোঁ, কৈছে তাত এটা ৰাসায়নিক বিক্ৰিয়া হয়। সেইটো লিখিব লাগে এণ্ড বিক্ৰিয়াটোত উৎপন্ন হোৱা আয়ন কেইটাৰো নাম লিখিব লাগে। কৈছে the dissolution of HCl in water forms hydronium ion and chloride ion. আয়ন দুটাৰ নাম হৈছে, এটাৰ নাম হ'ল হাইড্ৰনিয়াম আয়ন আৰু আনটোৰ নাম হ'ল ক্লৰাইড আয়ন। হাইড্ৰনিয়াম আয়নক আমি H3O+ বুলি কওঁ। ইয়াক চিম্পলি H+ বুলিও কোৱা হয় কেতিয়াবা কেতিয়াবা। আৰু এটা হ'ল ক্লৰাইড অৰ্থাৎ Cl- আয়ন। আৰু ইয়াৰ লগত জড়িত বিক্ৰিয়াটো হ'ব HCl অৰ্থাৎ হাইড্ৰক্লৰিক এচিড প্লাছ H2O মানে পানী, এই দুটাই মিলি কি উৎপন্ন হ'ব? এটা হাইড্ৰনিয়াম আয়ন আৰু এটা ক্লৰাইড আয়ন। দেন কুৱেশ্যন নম্বৰ 11 কৈছে বেলেঞ্চ দি ফলোয়িং কেমিকেল ইকুৱেশ্যনছ। তলৰ ৰাসায়নিক সমীকৰণসমূহক সন্তুলন কৰিব লাগে। প্ৰথমটো দিছে বেৰিয়াম ক্লৰাইডে যেতিয়া ছালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া বেৰিয়াম ছালফাইড এণ্ড হাইড্ৰক্লৰিক এচিড উৎপন্ন হয়। এই সমীকৰণটোত আমি একচুৱেলি যদি চাওঁ মিলুৱাই আছে, অকণমানহে খালি চেঞ্জ কৰিব লাগে। বাওঁফালে যদি আমি চাওঁ প্ৰথমে বেৰিয়াম কেইটা আছে? এটা আছে। সোঁফালেও বেৰিয়াম এটা আছে। মিলি আছে এইটো অলৰেডি, একো কৰিব নালাগে। ঠিক তেনেকৈ যদি আমি ছালফেটৰ কথা চাওঁ, বাওঁফালে ছালফেট SO4 আছে, সোঁফালেও SO4 আছে। অকল ক'ত মিলা নাই? Cl বাওঁফালে দুটা আছে, সোঁফালে এটা আছে আৰু হাইড্ৰজেন বাওঁফালে দুটা আছে, সোঁফালে হাইড্ৰজেন এটা আছে। সেই দুটা মিলাবৰ কাৰণে আমি সোঁফালে অনলি HCl ৰ লগত 2 মাল্টিপ্লাই কৰি দিছোঁ। তেতিয়া দুটা হাইড্ৰজেন, দুটা ক্লৰিন হৈ গ'ল। চ' আমাৰ বাওঁফালে মিলি গ'ল। মানে ৰিয়েক্টেণ্টৰ লগত প্ৰডাক্টৰ গোটেইখিনি মিলি গ'ল। এইটো আমাৰ বেলেঞ্চ হৈ গ'ল। এণ্ড ছেকেণ্ড কুৱেশ্যনটো এইটো জাষ্ট পাজল লগাবৰ কাৰণে দিছে। ছডিয়াম ক্লৰাইডে যেতিয়া চিলভাৰ নাইট্ৰেটৰ লগত বিক্ৰিয়া কৰে তেতিয়া চিলভাৰ ক্লৰাইড এণ্ড ছডিয়াম নাইট্ৰেট উৎপন্ন হয়। ইয়াতে গোটেইখিনি মিলি আছে। আমি যদি চাওঁ বাওঁফালে এটা ছডিয়াম আছে, সোঁফালেও এটা ছডিয়াম, বাওঁফালে এটা ক্লৰিন, সোঁফালেও এটা ক্লৰিন। ঠিক তেনেকৈ চিলভাৰ এটা দুইফালে আছে, এটা এটাকৈ আছে আৰু নাইট্ৰেট NO3ও এটা এটা আছে। মানে অলৰেডি মিলি আছে। অকল ষ্টুডেণ্টক পাজল লগাবৰ কাৰণে এইটো কুৱেশ্যন 2025ত দিছিলে। এণ্ড দ্য লাষ্ট ইকুৱেশ্যন ইজ যেতিয়া নাইট্ৰিক এচিড HNO3 কাৰ লগত বিক্ৰিয়া কৰিব? কেলছিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰিব। তেতিয়া কৈছে কেলছিয়াম নাইট্ৰেট আৰু ৱাটাৰ অৰ্থাৎ পানী উৎপন্ন হ'ব। এই বিক্ৰিয়াটোত যদি আমি চাওঁ অকণমান মিলাব লাগিব এইটোত। প্ৰথমে আমি বাওঁফালৰ পৰা আৰম্ভ কৰিছোঁ। বাওঁফালে আমাৰ হাইড্ৰজেন HNO3ৰ ক্ষেত্ৰত এটা আছে আৰু OH2 তাতে আকৌ দুটা আছে। তো টোটেল হৈ গ'ল তিনিটা। তো তিনিটাতো আমি মিলাব নোৱাৰোঁ। তাৰ কাৰণে আমি বাওঁফালে HNO3ৰ লগত 2 মাল্টিপ্লাই কৰিছোঁ। যেতিয়া 2 মাল্টিপ্লাই কৰিছোঁ তেতিয়া হাইড্ৰজেন হৈ গ'ল 4টা। এই 4টা মিলাবৰ কাৰণে এতিয়া আমি সোঁফালে H2O ৰ লগতো কি মাল্টিপ্লাই কৰিব লাগিব? 2 এটা মাল্টিপ্লাই কৰিব লাগিব। তেতিয়া 4টা হৈ যাব হাইড্ৰজেন। আৰু এইটো দিয়াৰ লগে লগে বাকী গোটেইখিনি নিজে নিজে মিলি যাব। যদি আমি চাওঁ এতিয়া বাওঁফালে আমাৰ হৈ গ'ল নাইট্ৰজেন 2 দিয়াৰ লগে লগে নাইট্ৰজেনো দুটা হৈ গ'ল। সোঁফালে আমাৰ নাইট্ৰজেন অলৰেডি দুটা হৈয়ে আছে। তো এইটো একো চেঞ্জ কৰিব নালাগে। আৰু ঠিক তেনেকৈ অক্সিজেন 2 দিয়াৰ লগে লগে 6টা হ'ল আৰু কেলছিয়াম অক্সাইডৰ লগত হাইড্ৰক্সাইডৰ লগত দুটা আছে। 6 আৰু 2 8টা। সোঁফালে যদি আমি চাওঁ কেইটা হৈ গ'ল? কেলছিয়াম নাইট্ৰেটৰ লগত আছে 6টা অক্সিজেন আৰু পানীৰ লগত আছে দুটা। তাতো হৈ গ'ল 6 আৰু 2 8টা। মানে গোটেইখিনি মিলি গ'ল। ঠিক আছে? তো এইখিনিয়ে আছিলে আমাৰ কেমিকেল ইকুৱেশ্যনৰ বেলেঞ্চিং। যিখিনি কুৱেশ্যন একেলগে আমাৰ 25ত তিনিটা কুৱেশ্যন একেলগে দি দিছে। ঠিক আছে? তো আজিৰ ভিডিঅ'টো আমি ইয়াতেই সামৰিছোঁ। নেক্সট ভিডিঅ'ত আমি পৰৱৰ্তী চেপ্টাৰলৈ
ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।